চাওকচোন ৰাতিপুৱাৰ সময় 9:25 আৰু এইফালে আমাৰ বাইদেউ পূৰা হৈ আছে, একো সাৰ নাই। হে এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ এ ভ্লগ। আৰু এয়া ৰাতিপুৱা একদম ধুনীয়াকৈ পৰিৱেশ এটাৰ মাজত ধুনীয়া পৰিৱেশ এটাৰ মাজত আমি গৈ আছোঁ শিৱসাগৰ মাজমজিয়াতে থকা আমাৰ পিয়লি ফুকন ষ্টেডিয়ামলৈ। যিহেতু ইয়াত TMPK শিৱসাগৰ নগৰ সমিতিৰ উদ্যোগতে মানে ফুটবল আৰু কাবাডী খেলাই থকা হৈছে, ল'ৰাৰ মাজত ফুটবল আৰু ছোৱালীৰ মাজত কাবাডী। আৰু এইফালে চাওক নিভাবাই মানে GM বাইদেউ আমাৰ, যিহেতু 34 নং দিচাং দিশা সমষ্টিৰ জেনেৰেল মেম্বাৰ নিভা পেগু মিলি বাইদেউ আমাৰ খেলখন এইবাৰ উদ্বোধন মানে আৰম্ভ কৰিয়ে দিলে। আৰু কাবাডী খেল মানে কি হয়, ইয়াত শিৱসাগৰ নগৰতে মানে থকা যিখিনি কলেজসমূহৰ মানে গোটেই ষ্টুডেণ্টছখিনি, ধৰক আপোনাৰ দিচাংমুখ BR আম্বেদকাৰ কলেজ, দিখৌমুখ কলেজ, আমাৰ BLB কলেজ, গাৰ্লছ কলেজ বা শিৱসাগৰ কলেজ, এই গোটেইখিনিৰ ষ্টুডেণ্টছখিনিৰ মাজত এই কম্পিটিশ্যনটো আজি ৰখা হৈছে। আজি হৈছে এইখিনি খেল আৰু কাইলৈ ইয়াৰ মানে ফাইনেল খেল হ'ব দেই। গতিকে কাইলৈতো ছানডে হয়, গতিকে আপোনালোক সকলোৱে ফ্ৰী থাকিব ন কাইলৈ, যিহেতু ছানডে। গতিকে আপোনালোক সকলোৱে কাইলৈ আহকচোন ফুটবল খেলখন আৰু কাবাডী খেল চাবলৈ। আৰু চাওক না, বতৰটো কি ধুনীয়া কৰি দিছে আজি, মানে একদম মানে মজাই লাগি গ'ল, মানে একদম খেল উপভোগ কৰি খুব বেছি ভাল লাগিলে। আৰু এইফালে আহিলোঁ, মই আহি পাই পেলাই বনালোঁ আৰু নৱৰত্ন পোলাও, যিহেতু খাবলৈ মন গ'ল, ভাবি আছিলোঁ বহুত দিনৰ পৰা, গতিকে বনোৱা আৰম্ভ কৰি দিলোঁ। আৰু মানে কি হয়, আমাৰ 27 ছেপ্টেম্বৰত মানে 27 ছেপ্টেম্বৰ মনত ৰাখিব দেই, 27 ছেপ্টেম্বৰত আমাৰ মানে TMPK টাউন কমিটি, TMMK টাউন কমিটিৰ উদ্যোগত মানে আমাৰ কাংকিন কামাংখন পতা হ'ব, যিটো চিনাকি পৰ্ব অত বছৰে চলি আহিছে যিহেতু এইবাৰো, গতিকে ধুমধামেৰে পতা হ'ব। গতিকে ইয়াৰ উপলক্ষে এই খেলখন মানে আজি প্ৰস্তুত কৰা হৈছে। গতিকে আপোনালোক সকলোৱে আহিব দেই, কাংকিন কাবাঙো আহিব আৰু বিশেষ কাইলৈ মানে ফাইনেল খেলখনো চাবলৈ আহিব। খুব বেছি ভাল লাগিব মানে চাই পেলাই। আজিতো মই বহুত এনজয় কৰিলোঁ। আজিতো 6 তাৰিখ, 6 আৰু 7 দুদিনকৈ দিছে, গতিকে মই আজিৰ খেলখনটো আপোনালোকক জনোৱা নহ'ল, কিন্তু কাইলৈ খেলখন আজি মই জনাই দিছোঁ দেই। আৰু এইফালে চাওক, মোৰ পোলাও মানে অলৰেডি আধা আধি মানে হৈছেগৈ। আৰু এইফালে মই ড্ৰাই ফ্ৰুটছখিনি দি দিলোঁ, আৰু পনীৰ অলৰেডি ফ্ৰাই কৰি থোৱা আছিলে, গতিকে পনীৰখিনিও দি দিলোঁ। তাৰপিছতে অকণমান মানে মিক্স কৰি পেলাই লৰাই মেলি দিলোঁ। লৰাই দিয়াৰ পিছতে কি হ'ল, ঢাকনি দি দিলোঁ 1 চিটি মাৰাম বুলি। আৰু তাৰ মাজতে মই এইফালে আইচক্ৰীমো খাই ল'লোঁ। খাই বনাই আছোঁ, মানে বহুত গৰম উঠিছে। আৰু এইফালে একদম মই জালুকীয়া মাংস বনালোঁ, জালুক দি পুৰা পোলাওৰ লগত খাবলৈ। গতিকে আজিৰ ভিডিঅ'টো ইমানে। কাইলৈ লগ পাম দেই পিয়লি ফুকন ষ্টেডিয়ামত। বাই।